যে বিয়া পাতিলে যেতিয়া এবছৰৰ ভিতৰতে ল'ৰা ছোৱালী জন্ম দিব লাগিবই বা নেদেখালে সেইহাল দম্পতি কিবা এটা আছে আমুক তামুক মান আজিকালি কিবিলাক কয় এইবিলাক চিন্তা হৈছে অন্ধবিশ্বাস কিন্তু আধ্যাত্মিক দৰ্শনে আমাক সেইটো দেখুওৱা নাই চাওকচোন ঋষি কদৰ্ম আৰু আই দেৱকুতি বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত বহু বছৰ কাল তেওঁলোকে সাধনাতেই পাৰ কৰিছে সন্তান লাভ কৰাটো গৃহস্থী আশ্ৰমখনৰ এটা অংগ হয় কিন্তু এনেকুৱা নহয় যে এবছৰৰ ভিতৰতে লাগিবই খোলাখুলিকৈ প্ৰকাশ কৰিছোঁ আৰু কাৰণ সন্তান চাওকচোন যাৰ জৰিয়তে এটা জীৱ সংসাৰলৈ আহিব গতিকে পোনপ্ৰথমতে ইচ্ছা কৰিলেই হ'বনে তাৰ বাবে এক নিৰ্দিষ্ট সংস্কাৰৰ বিষয়ে শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে সেইবাবে চাবচোন পূৰ্বেটোতো আমাৰ মনুষ্যৰ 16টি সংস্কাৰ আছিল এতিয়া 16টি সম্ভৱ নহ'লে অন্ততঃ 10টিটো পোনপ্ৰথম সংস্কাৰটো হৈছে গৰ্ভ সংস্কাৰ চৰাই চিৰিকটিহে মন দিলে বুলি সিহঁতৰ পোৱালি বা সন্তান জন্ম হয় মনুষ্যৰ নহয় সেইবাবে মানুহৰ প্ৰথমটি সংস্কাৰ ঘটিত হয় মাতৃগৰ্ভতেই যাক গৰ্ভ সংস্কাৰ বুলি কোৱা হয় সফটৱেৰটো ডিজাইন হৈ আহে মাতৃগৰ্ভতেই পাছত ইয়াত এপ্লাইহে হয়হি গতিকে কিছুমান এনেকুৱা হয়নে যে আমি কওঁ যে ইমান বোলে 10 জেগাত শৰাইখন দিলোঁ ভগৱানে মোক এইটোহে দিলেনে প্ৰকৃততে আচলতে সেইটো নিৰ্ভৰ কৰে পিতৃ মাতৃ বা আমাৰ নিজৰ ওপৰত কেনেধৰণৰ সংস্কাৰযুক্ত জীৱ আচলতে সংসাৰলৈ আহে আৰু তাৰ এটি সুন্দৰ ধাৰা এই ঋষি কদৰ্ম আৰু আই দেৱকুতিৰ জীৱনৰ পৰা আমি জানিব পাৰোঁ এনেদৰে বহুকাল বছৰ তেওঁলোকে বহুত সাধনাপথ জীৱন যাপন কৰাৰ পাছত এদিন আই দেৱকুতিয়ে ঋষি কদৰ্মক কৈছে যে প্ৰভু আমাক যি উদ্দেশ্যৰ বাবে প্ৰজাপতিয়ে গৃহস্থী আশ্ৰমত প্ৰবৃত্ত হ'বলৈ কৈছিল সেই উদ্দেশ্য এতিয়ালৈকে সাধন হোৱা নাই গতিকে মই সন্তান কামনা কৰি আপোনাৰ আশ্ৰিত হৈছোঁ গতিকে আপুনি মোক সন্তান দান কৰক আৰু পোনপ্ৰথমতেই সেইবাবে ঋষি কদৰ্ম আৰু আই দেৱকুতিৰ 9গৰাকী কন্যা জন্ম হৈছে আৰু তাত্ত্বিক দৃষ্টিৰে সেই নৱকন্যাই হৈছে 9বিধ ভক্তি যেতিয়ালৈকে মনুষ্য জীৱনলৈ অৰ্চন বন্দন দাস্য সখিত্ব ইত্যাদি 9বিধ ভক্তিৰ ধাৰা নাহে তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ পূৰ্ণ অভিব্যক্তি সম্ভৱ নহয় আৰু সেই 9গৰাকী কন্যাৰ পাছতেই আই দেৱকুতি আৰু ঋষি